হেল্ল' এভৰিৱান, নমস্কাৰ কৰিছোঁ সকলোকে মোৰ এটি ব্লগলৈ স্বাগতম জনাইছোঁ। আজি মুখত অলপ স্কিন কেয়াৰ কৰিয়ে ভিডিঅ'টো আৰম্ভ কৰিছোঁ, যিহেতু বহুত ৰ'দ দিছে আৰু এতিয়া বহুত ক'লা হৈ পৰিছোঁ পথাৰত যোৱাৰ কাৰণেতো অলপ এতিয়া ঘৰত থাকোঁতে অলপ স্কিন কেয়াৰ কৰিছোঁ। এনেই হৈ গ'ল আৰু এতিয়া বাজিলে তো ৰাতিলৈকে কি কৰোঁ, মাহঁতেও আহিছে, কিবাকিবি স্পেচিয়েল আছে তো দেখুৱাই থাকিম, চাই থাকিব। তাৰ পিছতে মই স্কিন কেয়াৰ কৰি আছোঁ তো অলপ এতিয়া নেমু আনিছে কাটি, তো ৰ'দটো বেছিকৈ দিছে চ' অলপ এতিয়া মুখখন ধুলোঁ, ৰিজাল্ট চাব পাৰে আপোনালোকে কেনেকুৱা ধুনীয়া হৈছে নাই, অলপ ক্লিন গাইছ। এতিয়া 5:30 বাজিলে, তো এতিয়া অলপ এক্সাৰচাইজ কৰা টাইম আহি গ'ল, তো অলপ এক্সাৰচাইজ কৰিব যাওঁ। তাৰপিছত আৰু কি কৰোঁ ৰাতিলৈ চাই থাকিব। খাই পাইছে চাগে কেনেকুৱা গৰম, এক্সাৰচাইজ কৰি আহিছোঁ, এতিয়া গৈ আছোঁ আৰু ঘৰলৈ। তো মাহঁতে বা কি আয়োজন কৰি আছে, চ' আপোনালোকক দেখুৱাই থাকিম, চাই থাকিব। এতিয়া মই গা চা ধুই গাইছ, এতিয়া দোকানৰ পৰা আহিলোঁ। মোৰ ঘৰততো আজি দেৰ আছে আইটেম, তো মই এইবিলাক নাখাওঁ। হাঁহ মাংস বনাইছে আৰু কিবাকিবি বনাইছে দেৰ। মই যিহেতু হাঁহ মাংস নাখাওঁ, মই অলপ ব্ৰইলাৰ আনিছোঁ, তো এইখিনিও মানুহখিনি এতিয়া ভাত খাই আছে চবেই। তো মই ভাবিছোঁ অলপ মানে মই ভাত খালোঁ এতিয়া, তো সেইকাৰণে বেবীক অলপ শুৱাই আছোঁ। তাৰপিছতে বহুতে ভাত খাই আছে, তো মই এনেকৈ অলপ এতিয়া বেবীক শুৱাই আছোঁ। নহ'লে ভয় খাই যায়, অকলে হৈ থাকিলে যদি তাৰ সাৰ পাই যায় তো ভয় খাই যায়। তো সেইকাৰণে মই এতিয়া অলপ কিবা কৰি আছোঁ। তো মোৰ মুখত মানে আজি অলপ স্কিন কেয়াৰ কৰিলোঁতো অলপ ভালেই লাগি গৈছে বাৰু। তো তেনেকৈ তো অলপ দেখুৱাম আমাৰ মানুহবিলাকক কেনেকৈ ভাত খাই আছে, তো চাই থাককচোন অলপ। গাইছ, আমাৰ ফেমিলি মানুহবিলাক ইমান ভাল, তো এনেকৈ ভাত খায়। আপোনালোকে দেখাই পালে চাগে কেনেকৈ ভাত খাই আছে, তো এনেকৈ ভাত খায়। আৰু আমাৰ বহুত মিলা প্ৰীতিটো আছে বহুত। আমাৰ মা বাবাহঁতেও আহিছেতো, মই যিহেতু জেঠীমাৰ তাতে আছোঁ, তো এনেকৈ ইহঁতক ভাত খাব দি লওক। তাৰপিছত আমাৰ মাক দেখাম বুলি কৈ আছোঁ, কিন্তু দেখাব পৰা নাই। তো আপোনালোকে অলপ চাই থাকিবচোন ভিডিঅ'টো। তো